হেল্ল' ষ্টুডেণ্টছ, মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 9 সমাজ বিজ্ঞানৰ যি তোমালোকৰ তিনিখন কিতাপ আছে তাৰে তোমালোকৰ 3 নম্বৰ কিতাপখন নাম হ'ল ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান। এই কিতাপখনৰ তোমালোকৰ প্ৰথম অধ্যায় ভাৰতৰ ৰাজনৈতিক দল। এই অধ্যায়টোৰ আজি আমি সকলো অনুশীলনীৰ প্ৰশ্ন উত্তৰ চাম, যিবোৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট। আৰু প্ৰশ্ন উত্তৰবোৰ মই একেবাৰে সহজ সৰল ভাষাত লিখি আনিছোঁ আৰু প্ৰত্যেকটো প্ৰশ্নৰ কাৰণে মই দুটা উত্তৰ লিখি আনিছোঁ, এটা সৰু আৰু এটা দীঘল। যাক সৰুটো লাগে সৰুটো লিখি ল'বা আৰু যাক দীঘলটো লাগে দীঘলটো, কাৰণ কিছুমানে দীঘলটো মুখস্থ কৰিব নোৱাৰে, সেইকাৰণে মই সিহঁতৰ কাৰণে সৰুটো আনিছোঁ, ঠিক আছে। আকৌ কিছুমানক সৰুকৈ দিলে লাগে ডাঙৰ, কাৰণ সৰুকৈ দিলে ফুল মাৰ্কছ নিদিয়ে ন, সেইকাৰণে। চ' আহা আমি দুয়োটা উত্তৰে চাই ল'ম আমি, ঠিক আছে। প্ৰত্যেকটো প্ৰশ্নৰ কাৰণে দুটা উত্তৰে চাই ল'ম। লগতে তোমালোকক যদি PDF নোটছ লাগে, অকল এইটো চেপ্টাৰ বুলিয়ে নহয়, গোটেই সমাজ বিজ্ঞানৰ কিতাপবোৰৰ গোটেই চেপ্টাৰবোৰৰ আৰু বাকী ছাবজেক্টবোৰৰো, ঠিক আছে, তেন্তে সেইবোৰ ক'ৰ পৰা পাবা, আৰু মোৰ পৰা যদি পঢ়িব মন আছে সেইবোৰো কেনেকৈ পাৰিবা, ক'ৰ পৰা পাৰিবা, এই ভিডিঅ'ৰ মাজতে মই কৈ দিম। ভিডিঅ'টো শেষৰলৈকে চাই থাকিবা, স্কিপ নকৰিবা। নেক্সট তোমালোকৰ কি টপিকৰ ওপৰত ভিডিঅ' লাগে, কি চেপ্টাৰ ভিডিঅ' লাগে মোক ক'বা, মই নিশ্চয় দিবলৈ চেষ্টা কৰিম। আৰু তোমালোকৰ নাম আৰু ক'ত থাকা মোক নিশ্চয় জনাই দিবাচোন এবাৰ, ভাল লাগিব মোৰ। চ' আহা এতিয়া অনুশীলনীৰ প্ৰশ্ন উত্তৰখিনি কৰোঁ বেছি দেৰি নকৰাকৈ। অনুশীলনীৰ প্ৰথমে আছে অতি চমু উত্তৰৰ প্ৰশ্ন। ইয়াত 1ৰ পৰা 10লৈকে 10টা প্ৰশ্ন আছে, গোটেইকেইটাই তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট। এইবোৰত তোমালোকৰ 1 মাৰ্ক বা হাইষ্ট 2 মাৰ্ক আহিব পাৰে, তাতকৈ বেছি নাহে, ঠিক আছে। গতিকে এইবোৰ উত্তৰ সৰুই হ'ব, চ' ইমান টেনশ্যন কৰিব নালাগে, চাই লহা এইবোৰ উত্তৰবোৰ। এতিয়া চোৱা, 1 নম্বৰ প্ৰশ্নটো এইটো, একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম লিখা। এতিয়া চাব পাৰিছা ইয়াৰ উত্তৰ দুটা লিখিছোঁ মই, এটা এইটো কালাৰ নকৰাটো আৰু এটা এইটো হালধীয়া কালাৰ কৰাটো, ঠিক আছে। কালাৰ নকৰাটো এইটো ডাঙৰ উত্তৰ, যি প্ৰশ্নৰ লগত মিলাই লিখি দিছোঁ মই, আৰু কালাৰ কৰাটো একদম এটা শব্দত সৰুকৈ লিখি দিছোঁ। এতিয়া যিহেতু অতি চমু উত্তৰৰ প্ৰশ্নখিনি তোমালোকৰ 1 মাৰ্ক আহিব, বেছি নাহে। চ' তোমালোকে সৰুটো লিখিলেও কথা নাই, ডাঙৰটো লিখিলেও কথা নাই, ঠিক আছে। যোনটো লিখা লিখিব পাৰা, 1 মাৰ্ক পাই যাবা মোৰ মতে। জাষ্ট ডাঙৰটো লিখিলে ভাল, আৰু তোমালোকৰ মেম বা ছাৰে ভাল পায়, ঠিক আছে। চ' পাৰিলে ডাঙৰটো কৰিবা, যদি নোৱাৰা কৰা সৰুটো। আৰু চোৱা, উত্তৰ এনেকৈ লিখিবা, একদলীয় শাসন ব্যৱস্থা থকা এখন দেশ হ'ল চীন, আৰু সৰু উত্তৰটো চিম্পল, চীন। 2 নম্বৰ, আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো কি? উত্তৰ লিখিবা, আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো দ্বিদলীয়, আৰু সৰু উত্তৰত চিম্পল দ্বিদলীয় বুলি লিখি দিলেই হৈ যাব। 3 নম্বৰ, ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰ লিখিবা, ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য হ'ল 1 নম্বৰ সংগঠন আৰু 2 নম্বৰ নীতি আদৰ্শ আৰু আঁচনি। সৰু উত্তৰটো চিম্পল, 1 নম্বৰ সংগঠন আৰু 2 নম্বৰ নীতি আদৰ্শ আৰু আঁচনি। 4 নম্বৰ প্ৰশ্নটো কি দিছে চোৱা, ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য উল্লেখ কৰা। উত্তৰ লিখিবা, ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য হ'ল জনমত গঠন কৰা, আৰু সৰু উত্তৰটো চিম্পল, জনমত গঠন কৰা। 5 নম্বৰ, অসমৰ এটা আঞ্চলিক দলৰ নাম লিখা। এতিয়া ইয়াৰ উত্তৰত লিখিবা, অসমৰ এটা আঞ্চলিক দলৰ নাম হ'ল অসম গণ পৰিষদ, আৰু সৰুকৈ উত্তৰ বুলি লিখি অসম গণ পৰিষদ বুলি লিখি দাঁড়ি দি দিলে হ'ল, অকল নামটো লিখি দিলে হ'ল আৰু। নেক্সট 6 নম্বৰ, ঝাৰখণ্ডত মুখ্য আঞ্চলিক দলটো কি? উত্তৰ লিখিবা, ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটো হ'ল ঝাৰখণ্ড মুক্তি মৰ্চা, আৰু সৰু উত্তৰত চিম্পল নামটো লিখি দিলে হ'ল, ঝাৰখণ্ড মুক্তি মৰ্চা বুলি। 7 নম্বৰ, UPAৰ সম্পূৰ্ণ অৰ্থ লিখা। উত্তৰ লিখিবা, UPAৰ সম্পূৰ্ণ অৰ্থ হ'ল ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স, আৰু সৰু উত্তৰটোত চিম্পল ফুল ফৰ্মটো লিখি দিবা, অকল ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স। 8 নম্বৰ, ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দল কোনটো? উত্তৰ লিখিবা, ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দলটো হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ, আৰু সৰু উত্তৰত চিম্পল ভাৰতীয় জাতীয় কংগ্ৰেছ বুলি লিখি দিলেই হ'ল। 9 নম্বৰ, কাৰ নেতৃত্বত দি ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন হৈছিল? উত্তৰ লিখিবা, SN বেনাৰ্জীৰ নেতৃত্বত দি ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন হৈছিল, আৰু সৰু উত্তৰটোত চিম্পল SN বেনাৰ্জী নামটো লিখি দিলেই হ'ল। 10 নম্বৰ, ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? উত্তৰ লিখিবা, ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আছিল উমেশ চন্দ্ৰ বেনাৰ্জী, আৰু সৰু উত্তৰত তেওঁৰ নামটো লিখি দিলেই হ'ল, উমেশ চন্দ্ৰ বেনাৰ্জী বুলি। গতিকে আমাৰ 1 নম্বৰখিনি ইয়াতে শেষ, ঠিক আছে। এতিয়া আমি 2 নম্বৰখিনি চাম, চমু উত্তৰৰ প্ৰশ্ন, ঠিক আছে। ইয়াত তোমালোকৰ 1, 2, 3, 4, 5টা প্ৰশ্ন আছে। এইকেইটাও তোমালোকৰ পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, আৰু ইয়াত মিনিমাম 2 নম্বৰ আৰু মেক্সিমাম 3 বা 4 আহিব পাৰে, গতিকে ভালকৈ চাবা এইবোৰ হা, মই দি আছোঁ, চাই লোৱা। এতিয়া ইয়াৰে 1 নম্বৰ প্ৰশ্নটো এইটো, ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্ৰধান বৈশিষ্ট্য কি? এতিয়া যিহেতু এই চমু উত্তৰৰ প্ৰশ্নকেইটাত মিনিমাম 2 আৰু মেক্সিমাম 3 বা 4 আহিব পাৰে, গতিকে উত্তৰবোৰ অকণ লং হ'ব। যেনেকৈ চাব পাৰিছা 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰ এইটো
এটা দীঘল ঠিক আছে সেইকাৰণে মই সৰু উত্তৰো লিখি আনিছোঁ যাক সৰুকৈ লাগে সৰুকৈও লিখিব পাৰিবা উত্তৰবোৰ ঠিক আছে হালধীয়া উত্তৰটো সৰু তেনেকৈ 2 নম্বৰৰ কাৰণেও ডাঙৰ আৰু সৰু দুটা উত্তৰ লিখিছোঁ 3 কাৰণেও লিখিছোঁ 4 কাৰণেও লিখিছোঁ 5 কাৰণেও লিখিছোঁ তোমালোকৰ যোনটো মন যায় লিখি ল'বা এতিয়া প্ৰথমে আহা 1 নম্বৰ প্ৰশ্নটো ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্ৰধান বৈশিষ্ট্য কি ইয়াৰ উত্তৰ চাই লওঁ ইয়াৰ প্ৰথমে ডাঙৰ উত্তৰটো এইটো চাই লোৱা আৰু এইটো সৰু উত্তৰটো ঠিক আছে কোনে কোনটো লিখিবা ডিসাইড কৰি লোৱা প্ৰথমে ডাঙৰ উত্তৰটো মই পঢ়ি দিছোঁ ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ আটাইতকৈ প্ৰধান বৈশিষ্ট্য হ'ল ইয়াৰ বহুদলীয় শাসন ব্যৱস্থা আমাৰ দেশত একক বা দ্বিদলীয় ব্যৱস্থাৰ পৰিৱৰ্তে বহুতো ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দলে একেলগে কাম কৰে ইয়াৰ উপৰি এই দলীয় ব্যৱস্থাটোৰ মূল ভেটি হ'ল শক্তিশালী সংগঠন নিৰ্দিষ্ট নীতি আদৰ্শ গণতান্ত্ৰিক পদ্ধতিৰে ক্ষমতা দখলৰ আকাংক্ষা আৰু জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা সৰু উত্তৰটো এইটো ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্ৰধান বৈশিষ্ট্য হ'ল ভাৰতবৰ্ষত বহুদলীয় শাসন ব্যৱস্থা প্ৰচলিত ইয়াত 1 বা 2 দলৰ সলনি বহুতো সৰু বৰ ৰাজনৈতিক দলে নিৰ্বাচনত অংশগ্ৰহণ কৰে এতিয়া এই সৰুটো যদি আৰু কাৰোবাক আৰু সৰুকৈ লাগে সিহঁতে এটা কাম কৰিব পৰা এই যে তলত আণ্ডাৰলাইন কৰি থৈছোঁ এই লাইনটো স্কিপ কৰি দিব পৰা এই লাইনটো নিলিখিলেও হ'ব যাক আৰু সৰুকৈ লাগে ঠিক আছে আৰু মই এটা ৱাৰ্নিং দিলোঁ তোমালোকক যে মই দুটা উত্তৰ লিখিছোঁ হয় এটা ডাঙৰ এটা সৰু উত্তৰ লিখিছোঁ হয় ঠিক আছে কিন্তু পাৰিলে তোমালোকে ডাঙৰ উত্তৰটো কৰিবা সৰু উত্তৰটো পৰাপক্ষত নকৰিবা কাৰণ ডাঙৰ উত্তৰটো কৰিলে তোমালোকৰ 1 মাৰ্কো কাটা নাযায় এইটো মোৰ গেৰাণ্টি কিন্তু সৰু উত্তৰটো তোমালোকে যদি কৰা তোমালোকৰ মাৰ্ক কাটিব পাৰে কিন্তু কিবা না কিবা পাবাই কিন্তু ফুল মাৰ্ক কেতিয়াও নিদিয়ে ঠিক আছে ফুল মাৰ্ক নিদিব পাৰে দিব পাৰে যদি কোনোবা মেম্বাৰ ছাৰ অকণ বেছিয়ে দয়ালু বা অকণ ভাল তেতিয়া দি দিব পাৰে কিন্তু মেক্সিমাম কেছত নিদিব পাৰে গতিকে পাৰিলে ডাঙৰটো কৰিবা যদি নোৱাৰা কৰা আৰু সৰুটো উপায় নাই তোমালোকৰ কাৰণে দিছোঁ 2 নম্বৰ প্ৰশ্ন চোৱা গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে কি দলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী এতিয়া ইয়াৰো দুটা উত্তৰ এটাইটো দীঘল এটাইটো সৰু দীঘল উত্তৰটো প্ৰথমে চোৱা গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে দ্বিদলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী দ্বিদলীয় ব্যৱস্থা থকা দেশ এখনত এটা দলে স্পষ্ট সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰে আৰু আনটো দলে শক্তিশালী বিৰোধী দলৰ ভূমিকা পালন কৰে ইয়াৰ ফলত চৰকাৰ সুস্থিৰ আৰু সবল হয় কাৰণ ই মৰ্চা চৰকাৰৰ দৰে সহজে ভাঙি পৰাৰ ভয় নাথাকে লগতে এনে ব্যৱস্থাত দেশত সঘনাই কোনো ধৰণৰ ৰাজনৈতিক সংকট সৃষ্টি হোৱা দেখা নাযায় সৰু উত্তৰটো এইটো গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে দ্বিদলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী এই দ্বিদলীয় ব্যৱস্থা থকা দেশৰ চৰকাৰ সুস্থিৰ আৰু সবল হয় আৰু তাত সঘনাই ৰাজনৈতিক সংকট নহয় এতিয়া এই সৰু উত্তৰটো যদি কাৰোবাক আৰু সৰুকৈ লাগে এটা কাম কৰিবা এইৰ পৰা লৈ এই নহয়লৈকে এই লাইনটো স্কিপ কৰি দিব পৰা ঠিক আছে পাৰিলে লিখি দিবা যদি নোৱাৰা স্কিপ কৰি দিব পৰা 3 নম্বৰ প্ৰশ্ন ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য 4টা উল্লেখ কৰা এতিয়া ইয়াৰো দুটা উত্তৰ লিখিছোঁ চোৱা এটাইটো দীঘল আৰু এটাইটো সৰু দীঘল উত্তৰটো এইটো ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য 4টা হ'ল ক নম্বৰ সংগঠন খ নম্বৰ নীতি আদৰ্শ আৰু আঁচনি গ নম্বৰ ক্ষমতা দখলৰ বাবে আকাংক্ষা আৰু ঘ নম্বৰ জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান আৰু সৰু উত্তৰটো এইকেইটাই লিখিছোঁ জাষ্ট ইয়াত যে প্ৰশ্নৰ লগত মিলাই লিখা লাইনটো খালি ইয়াত লেখা নাই ঠিক আছে চ' তোমালোকৰ মতে যোনটো লাগে লিখিলোঁ আৰু 4 নম্বৰ 5টা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা এতিয়া ডাঙৰ উত্তৰটো এইটো সৰু উত্তৰটো এইটো 5টা আঞ্চলিক ৰাজনৈতিক দলৰ নাম হ'ল অসম গণ পৰিষদ যিটো অসমত আছে AIDMK যিটো তামিলনাডুত আছে আকালি দল পাঞ্জাৱত আছে তেলেগু দেশম অন্ধ্ৰপ্ৰদেশত আছে আৰু শিৱসেনা মহাৰাষ্ট্ৰত আছে আৰু সৰু উত্তৰটোত চিম্পল অকল নামবোৰ লিখি দিছোঁ ক'ত আছে এইবোৰ লিখি দিয়া নাই ডাঙৰটো লিখা বা সৰুটো লিখা কথা নাই এই প্ৰশ্নটোৰ কাৰণে ফুল মাৰ্ক পাই যাবা যোনটোৱে লিখা ঠিক আছে চ' লিখি ল'বা নেক্সট 5 নম্বৰ ইয়াত কৈছে মৰ্চা চৰকাৰ বুলিলে কি বুজা এতিয়া ইয়াৰ কাৰণেও দুটা উত্তৰ লিখিছোঁ এটাইটো দীঘল এটাইটো সৰু দীঘলটো চাই লোৱা প্ৰথমে যেতিয়া কোনো এটা বিশেষ ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ অপৰাগ হয় তেতিয়া কেইবাটাও ৰাজনৈতিক দল একগোট হৈ চৰকাৰ গঠন কৰে এনে চৰকাৰকে মৰ্চা বা সংযুক্ত চৰকাৰ বোলা হয় মৰ্চা চৰকাৰ এক দুৰ্বল চৰকাৰ হয় আৰু ই সহজে ভাঙি পৰাৰ ভয় থাকে আৰু সৰু উত্তৰটো এইটো নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা নাপাই কেইবাটাও ৰাজনৈতিক দল একগোট হৈ গঠন কৰা চৰকাৰকে মৰ্চা চৰকাৰ বোলে ঠিক আছে চ' এইখিনিতে আমাৰ চমু উত্তৰ প্ৰশ্নখিনি শেষ গতিকে ভালকৈ আশা কৰোঁ লিখি ল'লা
ভিডিঅ'টোৰ মাজতে কৈ দি আছোঁ কেনেকৈ মোৰ পৰা অনলাইন পঢ়িব পাৰিবা ইয়াৰ কাৰণে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনটো খুলি ল'বা আৰু তাত থকা প্ৰথম লিংকটোত ক্লিক কৰি YourZYZ Assam নামৰ মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো ফ'ল' কৰি দিবা আৰু যি প্ৰশ্ন বা ডাউট থাকে তাত মোক সুধিবা মই নিশ্চয় ৰিপ্লাই দিম নেক্সট এপ লিংকটোত ক্লিক কৰি মোৰ এপ সহায়ক লাৰ্ণিং হাব ডাউনলোড কৰি ল'বা আৰু সেই এপটো কেনেকৈ ডাউনলোড কৰিব লাগে কেনেকৈ ইউজ কৰিব লাগে কেনেকৈ কোৰ্চ ল'ব লাগে কেনেকৈ অনলাইন টিউশ্যন কৰিবা সকলো মই এই এপ টিউটৰিয়েল নামৰ ভিডিঅ'টোত বুজাই দিছোঁ ক্লিক কৰি ভিডিঅ'টো চাই পেলাই বুজি ল'বা কোনোবাই যদি ৰিয়েলি কোৰ্চ ল'বলৈ ইণ্টাৰেষ্টেড আছা তেন্তে সেই কোৰ্চবোৰত মই কি পঢ়াম কি নপঢ়াম কেনেকৈ পঢ়াম কেতিয়া পঢ়াম সকলো ডিটেইলছ মই ইয়াত দি থ'ম গৈ চাব পাৰিবা যেনে মই ইংৰাজীৰ কাৰণে কোৰ্চ লঞ্চ কৰিছোঁ আৰু তাৰ কাৰণে সেই সকলো কোৰ্চৰ ডিটেইলছৰ এটা ভিডিঅ' বনাইছোঁ এই ভিডিঅ'টোত ক্লিক কৰি চাব পাৰিবা বাকীবোৰৰ কাৰণে দিয়া নাই মানে বাকীবোৰ কোৰ্চ লঞ্চ কৰা নাই বাকীবোৰৰ কোৰ্চ লঞ্চ কৰিলে ইয়াত ডিটেইল ভিডিঅ'বোৰ দি দিম মই চাব পাৰিবা ঠিক আছে তোমালোকে যদি এনি প্ৰব্লেম পোৱা কোৰ্চ ল'বৰ কাৰণে বা এপটোত এনি প্ৰব্লেম পোৱা মোক সেই ইনষ্টাগ্ৰাম একাউণ্টটোত মেছেজ কৰিবা মই নিশ্চয় ৰিপ্লাই দিম আৰু তোমালোকৰ যোন ষ্টুডেণ্টে কোৰ্চ ল'বা তাৰ ভিতৰত কিছুমান লাকি ষ্টুডেণ্টছক মই নিজেই ফোন কৰিম আৰু কিছুমান গিফ্ট দিম যেনে মোবাইল ফোন লেপটপ এনেকুৱা কিছুমান গিফ্ট দিম চ' তোমালোকে লাকি হ'ব পাৰা গতিকে কোৰ্চ লঞ্চ কৰিলে কোৰ্চখিনি ল'বা আৰু চিন্তা নকৰিবা কোৰ্চখিনি একেবাৰে মিনিমাম প্ৰাইচ ৰাখিম মই একেবাৰে মিনিমাম যেনেকৈ এবছৰত 600 টকা বা 700 টকা বা 500 টকা তেনেকুৱা ঠিক আছে আৰু কিছুমান ষ্টুডেণ্টে যদি সেইখিনি পইচাও এফৰ্ড কৰিব নোৱাৰা তেতিয়া মই ইউটিউবত যি ফ্ৰী ভিডিঅ' বনাই থৈছোঁ তোমালোকৰ ক্লাছৰ সেইবোৰ চাব পাৰা সেইবোৰৰ লিংক এনেকৈ দিয়া থাকিব চাব পাৰা গৈ পেলাই নেক্সট অকণ তলত যাবা তেতিয়া দেখা পাবা মাই ছ'চিয়েল মিডিয়া লিংকছ বুলি দি মোৰ ইনষ্টাগ্ৰাম হোৱাটছআপ ফেচবুক এইবোৰৰ লিংক দি আছে সেইবোৰত গৈ পেলাই মোক ফ'ল' কৰি দিবা ঠিক আছে এতিয়া ষ্টুডেণ্টছ আমি চাম দীঘল উত্তৰ প্ৰশ্ন আৰু নামটো পাই গম পাইছা এইবোৰৰ উত্তৰ কি হ'ব অকণ দীঘল হ'ব হয়নে নাই গতিকে এইবোৰৰ কাৰণেও মই দুটা উত্তৰ লিখি আনিছোঁ এটা সৰু আৰু এটা ডাঙৰ যাক যোনটো লাগে লিখি ল'বা জাষ্ট ডাঙৰটো লিখিলে তোমালোকে ফুল মাৰ্ক পোৱা একদম পূৰা পাক্কা কিন্তু সৰুটো লিখিলে মাৰ্ক কাটিব পাৰে আগতে কৈছোঁ মই চ' চাই লহা এই উত্তৰকেইটা 1 নম্বৰ প্ৰশ্নটো হ'ল সংযুক্ত চৰকাৰ বুলিলে কি বুজা সংযুক্ত চৰকাৰৰ কি পৰিস্থিতিত গঠিত হয় এতিয়া এইটো দীঘল উত্তৰটো চাই লোৱা কিমান লং আৰু এইটো সৰু উত্তৰটো এটা আইডিয়া লৈ পেলাই লিখা যাক যোনটো লাগে প্ৰথমে ডাঙৰ উত্তৰটো মই পঢ়ি দিছোঁ ঠিক আছে যেতিয়া কোনো এটা বিশেষ ৰাজনৈতিক দলে নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰি অকলে চৰকাৰ গঠন কৰিবলৈ অপৰাগ হয় তেতিয়া কেইবাটাও ৰাজনৈতিক দল একগোট হৈ জোট বন্ধনৰ জৰিয়তে চৰকাৰ গঠন কৰে এনে চৰকাৰক সংযুক্ত চৰকাৰ বা মৰ্চা চৰকাৰ বোলে সাধাৰণতে দেশত বহুদলীয় ব্যৱস্থা থাকিলে আৰু নিৰ্বাচনত কোনো এটা দলে স্পষ্ট সংখ্যাগৰিষ্ঠতা লাভ নকৰিলে এনে পৰিস্থিতিৰ সৃষ্টি হয় এই চৰকাৰত যোগ দিয়া দলবিলাকৰ ৰাজনৈতিক আদৰ্শ ভিন্ন হ'লেও কেৱল ক্ষমতা দখল আৰু দেশত সুস্থিৰতা বজাই ৰখাৰ স্বাৰ্থত তেওঁলোকে নিজা স্বাৰ্থ আৰু আদৰ্শৰ মাজত বুজাবুজি কৰে তেওঁলোকে এটা উমৈহতীয়া ন্যূনতম কাৰ্যসূচী বা লক্ষ্য বান্ধি লৈ একেলগে চৰকাৰ পৰিচালনা কৰিবলৈ আগবাঢ়ি আহে সৰু উত্তৰটো এইটো নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা নাপাই কেইবাটাও ৰাজনৈতিক দল একগোট হৈ গঠন কৰা চৰকাৰকে মৰ্চা চৰকাৰ বোলে ভিন্ন আদৰ্শৰ দলবোৰে দেশত সুস্থিৰতা অনাৰ স্বাৰ্থত বুজাবুজিৰে এই চৰকাৰ গঠন কৰে নেক্সট 2 নম্বৰ প্ৰশ্ন সংযুক্ত অথবা মৰ্চা চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ আলোচনা কৰা এতিয়া এইটো উত্তৰো দুটা লিখিছোঁ এইটো দীঘল উত্তৰটো চাব পৰা কিমান দীঘল আৰু এইটো সৰু উত্তৰটো চাব পৰা কিমান সৰু ঠিক আছে যাক যোনটো লাগে লিখি ল'বা 2 নম্বৰ প্ৰথমে দীঘল উত্তৰটো চাই লোৱা সংযুক্ত চৰকাৰৰ দুটা প্ৰধান গুণ হ'ল এই পৰিস্থিতি আৰু সময় সাপেক্ষে অতি প্ৰয়োজনীয় ভাৰতৰ দৰে এক বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰত সলনি হৈ থকা ৰাজনৈতিক পৰিৱেশৰ মাজত সুস্থিৰতা বজাই ৰাখিবলৈ মৰ্চা চৰকাৰে সহায় কৰে ই জাতীয় ঐক্য আৰু সংহতি ৰক্ষা কৰে কাৰণ বিভিন্ন ৰাজনৈতিক দলক এখন মজিয়ালৈ অনাৰ ফলত দলবিলাকে কঠোৰতা পৰিহাৰ কৰি বুজাবুজিৰে কাম কৰে আনহাতে ইয়াৰ দুটা প্ৰধান দোষ হ'ল মৰ্চা চৰকাৰ সাধাৰণতে দুৰ্বল হয় অংশগ্ৰহণকাৰী আটাইবোৰ দলকে সন্তুষ্ট ৰাখিবলগীয়া হোৱাৰ বাবে চৰকাৰে কোনো গুৰুত্বপূৰ্ণ বিষয়ত টান সিদ্ধান্ত ল'ব নোৱাৰে ইয়াৰ স্থায়িত্ব কম হোৱাৰ বাবে দেশৰ উন্নয়নৰ বাবে কোনো দীৰ্ঘম্যাদী আঁচনি গ্ৰহণ আৰু কাৰ্যকৰী কৰাত জটিলতাৰ সৃষ্টি হয় আৰু সৰু উত্তৰটো চিম্পল এইটো মৰ্চা চৰকাৰৰ গুণ পৰিৱৰ্তিত
ৰাজনৈতিক পৰিস্থিতিত দেশত সুস্থিৰতা আনে পৰিৱৰ্তিত ঠিক আছে পৰৱৰ্তিত নহয় পৰিৱৰ্তিত বিভিন্ন দলৰ বুজাবুজিৰ ফলত জাতীয় ঐক্য বৃদ্ধি কৰে দুখ সকলো দলকে সন্তুষ্ট ৰাখিবলগীয়া হোৱাৰ বাবে এই চৰকাৰ দুৰ্বল হয় আৰু ভৱিষ্যতৰ বাবে কোনো দীৰ্ঘম্যাদী আঁচনি ল'বলৈ টান হয় এতিয়া নেক্সট 3 নম্বৰ প্ৰশ্ন চোৱা গণতন্ত্ৰত বিৰোধী ৰাজনৈতিক দলৰ ভূমিকা আলোচনা কৰা এতিয়া ইয়াৰ উত্তৰ এনেকৈ লিখিবা প্ৰথমে চাই লোৱা এইটো উত্তৰ কাৰণেও এইটো প্ৰশ্নৰ কাৰণেও দুটা উত্তৰ লিখিছোঁ এটা এইটো দীঘল কিমান দীঘল চাই লোৱা আৰু এটা এইটো সৰু উত্তৰ ঠিক আছে যাক যোনটো লাগে লিখি ল'বা এতিয়া ষ্টুডেণ্টছ এটা কাম কৰি আছোঁ মই এইবোৰ আৰু পঢ়ি দিয়া নাই তোমালোকে পঢ়িব জানাই যিহেতু ক্লাছ 9ত উঠিছা হয় মই এটা কাম কৰি আছোঁ খালি উত্তৰবোৰ দেখাই গৈ আছোঁ তোমালোকে চাই লিখি ল'বা কাৰণ পঢ়ি যদি যাই থাকোঁ তেতিয়া ভিডিঅ'টো বহুত লং হৈ যাব ঠিক আছে চ' মই অকল দেখাই গৈ আছোঁ 3 নম্বৰ দীঘল উত্তৰটো এইটো এইখিনিৰ পৰা ষ্টাৰ্ট কৰা ফাৰ্ষ্টে এইখিনি লিখি লোৱা ভিডিঅ' প'জ কৰি পিছত বিৰোধীৰ পৰা লৈ স্বেচ্ছাচাৰীভাৱে লোকে লিখা পিছত আকৌ বিৰোধীৰ পৰা লৈ চৰকাৰলৈকে লিখি লোৱা চৰকাৰলৈকে পিছত এই কৰে পৰা লৈ এই থাকেলৈকে লিখি লোৱা ঠিক আছে আৰু যাক সৰুকৈ লাগে চিম্পল প্ৰথমে এই 3 শাৰী লিখি লোৱা লিখা হ'লে এই 4 শাৰী লিখি দিবা নেক্সট 4 নম্বৰ কুৱেশ্যন আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণ কেইটা আলোচনা কৰা ইয়াৰো দুটা উত্তৰ লিখিছোঁ প্ৰথমে ডাঙৰ উত্তৰটো যাক লাগে এনেকৈ লিখি লোৱা এইখিনিৰ পৰা ষ্টাৰ্ট হৈছে ডাঙৰ উত্তৰটো এই অঞ্চলটোলৈকে লিখি লোৱা পিছত এই 4 শাৰীও লিখি দিবা পিছত এইখিনি লিখি দিবা হৈ যাব আৰু যাক সৰুকৈ লাগে সিহঁতে চিম্পল উত্তৰ বুলি লিখি এইখিনি লিখি দিবা হৈ যাব ইয়াতকৈ আৰু বেছি নাই ঠিক আছে নেক্সট 5 নম্বৰ গণতান্ত্ৰিক ৰাষ্ট্ৰত ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তা সম্পৰ্কে লিখা ইয়াৰ কাৰণেও দুটা উত্তৰ লিখিছোঁ প্ৰথমে যাক ডাঙৰকৈ লাগে উত্তৰটো এনেকৈ দুশাৰী লিখি ল'বা উত্তৰ বুলি লিখি পিছত এই সাধাৰণলৈকে লিখি ল'বা পিছত শক্তিশালীৰ পৰা কৰিবলৈকে লিখি ল'বা আৰু পিছত এই 3 শাৰী লিখি ল'বা আৰু যাক সৰুকৈ লাগে সিহঁতে এই 3 শাৰী লিখিবা লিখি পেলাই এইখিনি লিখি ল'বা 6 নম্বৰ ৰাজনৈতিক দলৰ বৈশিষ্ট্য আৰু কাৰ্যাৱলী উল্লেখ কৰা ইয়াৰ কাৰণেও দুটা উত্তৰ লিখিছোঁ প্ৰথমে ডাঙৰ উত্তৰটো যাক লাগে এইখিনি পালোঁ একদম কৰালৈকে লিখি লোৱা পিছত এইখিনি লিখি লোৱা আৰু পিছত এইখিনি লিখি লোৱা আৰু যাক সৰুকৈ লাগে সিহঁতে চিম্পল এইখিনি লিখি লোৱা ঠিক আছে 7 নম্বৰ সংযুক্ত চৰকাৰৰ ব্যৱস্থাটোৱে বৰ্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰাৰ কাৰণকেইটা আলোচনা কৰা ইয়াৰ দীঘল উত্তৰটো এইটো প্ৰথমে এই 2 লাইন লিখি পেলাই কাৰণৰ পৰা লৈ আহিছেলৈকে লিখি পেলাই এখনৰ পৰা লৈ দেশৰলৈকে লিখি পেলাই এই 3 শাৰী লিখি দিবা ঠিক আছে আৰু যাক সৰুকৈ লাগে সিহঁতে চিম্পল এই 2 শাৰী লিখিবা লিখি পেলাই এইখিনি লিখি দিবা হৈ যাব ঠিক আছে আৰু এইখিনিতে আমাৰ শেষ এইটো চেপ্টাৰ এইটো 7 নম্বৰ প্ৰশ্ন নাছিল জানো 7 নম্বৰ প্ৰশ্ন আছিল আৰু তোমালোকৰ 7 নম্বৰলৈকে আছিল গতিকে 7 নম্বৰলৈকে মই দি দিলোঁ আশা কৰোঁ তোমালোকে লিখি ল'লা মই এইখিনি পঢ়ি নিদিলোঁ কাৰণ মই ক'লোৱেই ভিডিঅ'টো নহ'লে বহুত লং হৈ যাব তোমালোকে আৰু পঢ়িব জানাই হয় সেইকাৰণে চ' গোটেই মই দি দিলোঁ এই ভিডিঅ'ৰ যোগেদি নেক্সট ভিডিঅ'ত মই তোমালোকক এই চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণী বিভাগ এই পাঠটোৰ প্ৰশ্ন উত্তৰ দিম গতিকে যাক সোনকালে লাগে কমেণ্ট কৰা যিমান বেছি কমেণ্ট আহিব সিমান সোনকালে মই দিবলৈ চেষ্টা কৰিম আৰু লগতে এই ভিডিঅ'টো যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এটা ধুনীয়া চাই কমেণ্ট কৰি দিবা তোমালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিলে মোৰ ভাল লাগে আৰু এনেকুৱা ভিডিঅ' তোমালোকৰ কাৰণে বনাবলৈ মন যায় আৰু যদি বেয়া লাগিছে তেতিয়াও মোক কমেণ্ট কৰি জনাবা কিয় বেয়া লাগিছে তেতিয়া মই নিশ্চয় সেই ভুলটো আৰু নকৰোঁ ঠিক আছে আজিৰ কাৰণে বাই ভালকৈ পঢ়া আৰু বাই